মুকুট ৰয় আপোনাৰ সৈতে সংযুক্ত হৈছো বতৰ কিছু প্ৰতিকূলবোৰ ইতিমধ্যে আপুনি জনাইছে পুৱাৰ ভাগতে গতিকে এতিয়া হয়তো বতৰ মুকুট ৰয় ফৰকাল কৰিছে গতিকে গোটেই কথা বতৰাখিনি আছে আজি 5 বজালৈকে নিৰ্বাচনী প্ৰচাৰ চলাব পাৰিব কোনে ক'ত কেনে ধৰণে আজি উদালগুৰিত নিৰ্বাচনী প্ৰচাৰ চলাব আৰু সমান্তৰালকৈ কেনে ধৰণে এতিয়া ভোট গ্ৰহণৰ বাবেও সাজু হৈছে নিৰাপত্তা ব্যৱস্থা কেনে ধৰণৰ উদালগুৰিত নিশ্চিতভাৱে পাপৰি আজি বিয়লি 5 বজাৰ পিছতে যি নিৰ্বাচনী প্ৰচাৰ অভিযান এই প্ৰচাৰ অভিযান অন্ত পৰিব আৰু ইয়াৰ পূৰ্বে ৰাজ্যৰ 126টা বিধানসভা সমষ্টিত যিসকল শাসক বিৰোধী উভয় শিবিৰৰ 722 গৰাকীকৈ প্ৰাৰ্থীয়ে যি প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে তেওঁলোকে নিজৰ নিজৰ সমষ্টিত শক্তি প্ৰদৰ্শনৰ কাৰণে এক প্ৰয়াস চলাব সেই অনুসাৰে ওদালগুৰি বিধানসভা সমষ্টি অনুসূচিত জাতিৰ বাবে সংৰক্ষিত এই সমষ্টিটো আৰু এই সমষ্টিটো ইতিমধ্যে প্ৰচাৰ অভিযান আৰম্ভ কৰিছে প্ৰাৰ্থীসকলে এই মুহূৰ্তত আমাৰ লগত এই যি ৰাখাল নামঘৰ এই ৰাখাল নামঘৰত পুৱাৰ প্ৰসংগ চলিছিল আৰু পুৱাৰ প্ৰসংগতে UPPLৰ মনোনীত প্ৰাৰ্থী দীপেন বড়ো আহি উপস্থিত হৈছিল আৰু প্ৰচাৰ অভিযান সামৰি তেওঁ ইতিমধ্যে অন্য এক স্থানলৈ যোৱাৰ কাৰণে প্ৰস্তুতি চলাইছে গতিকে যদি সম্ভৱ হয় আমি তেওঁৰ লগত কিছু বাৰ্তালাপ কৰিবলৈ প্ৰয়াস কৰিম আৰু কেৱল UPPLৰ মনোনীত প্ৰাৰ্থী দীপেন বড়োই নহয় আমি যদি সম্ভৱ হয় তেওঁৰ লগতে কিছু বাৰ্তালাপ কৰিব বিচাৰিম যে আজি নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ অন্তিমটো দিন এই মুহূৰ্তত আপুনি কি ক'ব অন্তিম দিনত আজি আহি পাইছে আৰু যিমান পাৰোঁ আমি চেষ্টা কৰিলোঁ ৰাইজৰ কাষত যাব কাৰণে এটা বহুল এৰিয়া আৰু ইয়াত 1,70,000 ওদালগুৰি বিধানসভা সমষ্টিত আছে মই যিহেতু ৰাজনীতিত নতুন আৰু নতুনকৈ আহিছোঁ সকলোৱে মোৰ প্ৰতি এটা আশা বিশ্বাস আৰু তেওঁলোকৰ যি মানে ভৰসা তেওঁলোকে ৰাখিছে আৰু সকলোৱে কৈছে এবাৰ যে আমি নতুনজনক চাম নতুন আৰু পুৰণাৰ ইয়াত এটা যুদ্ধ চলি আছে জাতীয়তাবাদী চেতনা চিন্তাৰে আগবাঢ়িছিলোঁ আহি সকলো সমাজক সকলো ধৰ্মাৱলম্বী সকলো শ্ৰেণীৰ স্তৰৰ ভাষা ভাষী লোকক একেলগে আগবঢ়াই নিয়াটো মোৰ এতিয়া সংকল্প আৰু যি কৰিম সকলোৰ কাৰণে কৰিম দৰিদ্ৰ দুখীয়া ৰাইজৰ ন্যূনতম যিবিলাক তেওঁলোকক অভাৱ অভিযোগ যিখিনি সা সুবিধা দিব লাগে এই গোটেইবিলাক সমস্যা সমাধান কৰাটো মোৰ দায়িত্ব আৰু কৰ্তব্য আছে আৰু ইয়াৰ কাৰণে ওদালগুৰিখন এটা পৰিৱৰ্তনৰ এটা যাত্ৰা গাঁৱে গাঁৱে আমি সকলোকে কৈছোঁ যে নৱপ্ৰজন্মক আপোনালোকে এবাৰ সুযোগ দিয়ক যিসকলে 20টা বছৰ তেওঁলোকে একোৱেই নকৰিলে আৰু তেওঁ বয়সো হ'ল এতিয়া আৰু তেখেতৰ তাত নতুনত্ব একো নাই যিজন আমাৰ মানে প্ৰতিদ্বন্দ্বী কেণ্ডিডেট তো নতুনত্ব যিহেতু একো নাই ক্ষমতা খামুচি মাৰি ধৰি ৰাখিছে তো তেওঁ যিহেতু ডেপুটি চিফৰ দায়িত্ব পাইছে সকলোৱে কৈছে তেওঁ এইটোৱে ভালকৈ কৰক আমি নতুন মানুহজনক দিছপুৰলৈ পঠোৱাটো সকলোৰে দায়িত্ব আৰু ইয়াৰ কাৰণে মই ক'ব বিচাৰোঁ যে যোৱাটো সময়ত BLTক এবাৰ সুযোগ দিয়া হৈছিল NDBক এবাৰ সুযোগ দিয়া হৈছিল তো মই যিহেতু এপছুত 25টা বছৰ জাতি সমাজ এই অঞ্চলৰ কাৰণে শান্তি ঘূৰাই অনাৰ কাৰণে কাম কৰিলোঁ তো মোকো এবাৰ সুযোগ দিব লাগে আৰু পৰাপক্ষত মোৰ কাৰণে কোনো প্ৰতিদ্বন্দ্বিতা থাকিবই নালাগিছিল দিবই নালাগিছিল জাতীয় আৱেগ অনুভূতি নজৰ ৰাখি পেলাই ৰিয়ন দৈমাৰী ডাঙৰীয়াই খেলিবই নালাগিছিল তেওঁ যদি ন্যূনতমো যদি মোৰ প্ৰতি সন্মান জাতিৰ প্ৰতি সন্মান অঞ্চলৰ প্ৰতি সন্মান যদি আছে কিয়নো 2001 চনত এপছুৱে তাক MLA বনাইছিল 20টা বছৰ MLA হ'ল 2টা কাৰ্যকাল সি মন্ত্ৰী হ'ল তো এতিয়া এই একে জাগাত এপছুৰ প্ৰাক্তন সভাপতি ইয়াত ইলেকশ্যনত নামিছে এনে মই ইলেকশ্যনত অহা নাই এটা এজেণ্ডা আছে পৰিকল্পনা আছে এজেণ্ডাটো হ'ল জাতি জনগোষ্ঠীৰ এই অঞ্চলৰ কাৰণে এটা নতুন গতিৰে নতুন এটা সংগ্ৰামেৰে আগবাঢ়িব লাগে কাম কৰিব লাগে তো ইয়াৰ কাৰণে মই সকলো ৰাইজক আহ্বান জনাইছোঁ যে মোক দলীয় হিচাপে চাব নালাগে মোক প্ৰাৰ্থী কেণ্ডিডেট হিচাপে চাওক এজ এ দীপেন বড়ো আপোনালোকৰ এজন ল'ৰা আপোনালোকৰ সন্তান আপোনালোকৰ ভাই হিচাপে এবাৰৰ কাৰণে আপোনালোকে মই হাতযোৰ আপোনালোকৰ ওচৰত জনাইছোঁ যে চাইলেণ্ট ভোটাৰ যিখিনি আছে যিখিনি আমাৰ নৱপ্ৰজন্ম ইয়াং ভোটাৰ নতুন ভোটাৰ তেওঁলোকক আহ্বান জনাইছোঁ জ্যেষ্ঠসকলৰ পৰা মই আশীৰ্বাদ বিচাৰিছোঁ আজিৰ এই শেষটো যি নিৰ্বাচনৰ প্ৰচাৰ দিনত সকলো স্তৰৰ ৰাইজৰ মৰম আশীৰ্বাদ মই বিচাৰিছোঁ আৰু আপোনালোকৰ হৈ মই এই সমষ্টিৰ পৰা যিখিনি কৰিব লাগে এটাকৈ আলোচনা কৰি জনতা দৰবাৰ ৰাইজৰ দৰবাৰ বহি পেলাই দিছপুৰত যিখিনি যুঁজ দিব লাগে বিধানসভাৰ মজিয়াত
ৰাইজৰ অধিকাৰ জাতি জনগোষ্ঠীৰ অধিকাৰ তেওঁলোকৰ অমীমাংসিত সমস্যাৰ কাৰণে যিখিনি আৱাজ উঠাব লাগে সকলো ৰাইজৰ সকলো জনগোষ্ঠীৰ কথা কোৱাটো মোৰ দায়িত্ব মোৰ কৰ্তব্য এইখিনি কথাই কৈছোঁ। বিয়লি 5 বজাৰ পিছত চাইলেঞ্চ পিৰিয়ড আৰম্ভ হ'ব, গতিকে তাৰ পূৰ্বে আপুনি সমষ্টিপক্ষৰ কাৰণে কি ধৰণৰ প্ৰচাৰ অভিযানৰ প্ৰস্তুতি চলাইছে? বিয়লি 5 বজাত আমাৰ যি ফৰ্মেল কেম্পেইন এইটো সমাপ্ত হ'ব। তাৰপিছত আমি সকলো আমাৰ যিখিনি কৰ্মী আছে দলৰ কৰ্মী বা আমাৰ ভোটাৰ ৰাইজ আছে সকলোকে মই আহ্বান জনাইছোঁ যে আপোনালোকে মানে টকা পইচা যি বিলাইছে তাত নজৰ দিব নালাগে। কোনোবা টকা দিছে এইটো ৰাইজৰে টকা, আপোনালোকে লওক, কিন্তু টকা লৈ পেলাই মানে যোনে টকা দিছে তাক পইচা মানে ভোট দিব নালাগে। কাৰণ যদি আগন্তুক 5 বছৰত ওদালগুৰিত যদি চিকিৎসা মহাবিদ্যালয় হস্পিটেল যদি নিৰ্মাণ কৰিব লাগে, ইয়াত যদি বিশ্ববিদ্যালয় নিৰ্মাণ কৰিব লাগে, ইয়াত যদি NIT বনাব লাগে, নাৰ্ছিং কলেজ বনাব লাগে, পলিটেকনিক বনাব লাগে, এই চহৰখন আটক ধুনীয়া কৰিব লাগে, গাঁও অঞ্চলৰ ৰাস্তা ঘাট আমি যদি বনাব লাগে, গাঁও অঞ্চলৰ জলসিঞ্চনৰ যদি ব্যৱস্থা ভৈৰৱকুণ্ড কেনেল 1 কেনেল 2 যদি আমি বনাব লাগে, আৰু ৰাইজৰ আকাংক্ষা আৰু আমাৰ যুৱক যুৱতীৰ চাকৰি বাকৰি নিয়োগ নিযুক্তি সংস্থাপনৰ যদি কাম কৰিব লাগে, তেতিয়াহ'লে নতুন উদ্যমৰ এজন যুৱকক আপোনালোকৰ ল'ৰা এই সন্তানৰ বয়সৰ দীপেন বড়ো ডাঙৰীয়াক সকলোৱে মানে এবাৰ চকু মুদি অন্তৰেৰে ভাবক যে মই এইবাৰ বিধানসভাত কাক ভোট দিম, কিয় ভোট দিম আৰু কিয় দীপেন বড়োক ভোট দিব লাগে, সেই কথাটো সকলোৱে উপলব্ধি কৰক। আৰু নতুন আৰু পুৰণাৰ মাজত এইটোৱে পাৰ্থক্য, পুৰণাৰ একো নতুন এজেণ্ডা নাই, পুৰণাৰ কোনো প্লেনিং পলিচি নাই। তেখেতে ক'ব আমাৰ আঁচনি আমাৰ উন্নয়ন, তাৰ বাদে একো নতুন শ্লোগান নাই। ইয়াৰ পৰা মটৰ চাইকেল ৰেলী উলিওৱাৰ কথা এটা আছিলে, কি পৰ্যায়ত আছে সেই? আজি আমাৰ যিখিনি য়াং ভোটাৰ ফাৰ্ষ্ট টাইম ভোট দিব নিউ ভোটাৰ, তেওঁলোকে এটা জেনজেট ষ্টেণ্ড ফৰ দীপেন বড়ো এই নামেৰে তেওঁলোকে মটৰ চাইকেল ৰেলী ওলাব, শোভাযাত্ৰা ওলাব, আৰু খন্তেক সময় পিছত শোভাযাত্ৰাখন আৰম্ভ হ'ব। আমি সকলোৱে ভাগ ল'ম আৰু শেষবাৰৰ কাৰণে ৰাইজক আপিল কৰিব যে নতুন প্ৰজন্মই নতুন নেতৃত্ব যুৱ নেতাক বিচাৰে, সেইটোৱে সকলোৱে শ্লোগান দিছে। এই যিটো মটৰ চাইকেল ৰেলী, এই ৰেলীটোৱে কোন কোন সমষ্টিসমূহক সামৰি, বিশেষকৈ পৰিষদীয় সমষ্টি? আমাৰ ওদালগুৰি বিধানসভা সমষ্টিত 3টা পৰিষদীয় সমষ্টি পৰে, ভৈৰৱকুণ্ড পৰিষদীয় সমষ্টি, হৰিশিঙা আৰু ধনশ্ৰী। 3টা পৰিষদীয় সমষ্টিত হাজাৰৰো অধিক আমাৰ মটৰ চাইকেল ৰেলী ইয়াত আৰম্ভ হ'ব। বতৰ বেয়া আছিল, ৰাতিপুৱা ওলাওঁতে অলপ দেৰি হৈছে, এতিয়া বতৰ ভাল হৈছে। নিশ্চয় আশা কৰিছোঁ ইয়াৰ যোগেদি সকলো যিখিনি আমাৰ 10,000 যুৱক যুৱতী আমাৰ লগত যোগাযোগ হ'ল, কানেক্ট হ'ল, এই সকলো স্তৰৰ যুৱক যুৱতী আমাৰ লগত সংযোগ হ'ব। এইখিনি সময় দিয়াৰ কাৰণে ধন্যবাদ। আৰু এয়া আছিলে UPPLৰ অন্যতম প্ৰাৰ্থী অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত ওদালগুৰি বিধানসভা সমষ্টিত, আৰু তেওঁ যিখিনি কথা ক'লে সেই কথাখিনি অন্যান্য সমষ্টিত যিসমূহ প্ৰাৰ্থী আছে সেই প্ৰাৰ্থীসকলে আজি বিয়লি 5 বজাৰ পূৰ্বেই তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ অভিযান সামৰিব, আৰু এই প্ৰচাৰ অভিযানৰ জৰিয়তে তেওঁলোকে অন্তিম শক্তি প্ৰদৰ্শনৰ কাৰণে প্ৰয়াস চলাব। পাপৰি। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।